সকলোৱে হয়তো পাইছে সেই নিউজটো। নটিনী কাশ্যপৰ গাড়ীৰ খুন্দাত এটি শিশুৰ প্ৰাণ অলৰেডি গুচি গৈছে। নটিনী, সঁচাকৈ তই নটিনী কাশ্যপ, নন্দিনী কাশ্যপ হোৱা হ'লে যদি তই নাৰী হলিহেঁতেন, আচলতে সন্তানৰ মূল্য কি তেতিয়া বুজি পালিহেঁতেন। কেনেকৈ বুজি পাবি? বিয়া 2 বছৰৰ পাছত 2 বছৰ এবছৰ নহওঁতে তই একেবাৰে কাৰোবাক ড্ৰিম কিং এজন তই সজাই লৈছ। নিজৰ মানুহজনক ক'ত ভাল পাবি? নিজৰ পৰিয়ালক কেনেকৈ ভাল পাবি? দেখিছোঁ নিউজবিলাকত, ভাপৰে তোৰ ঘৰৰ ভিতৰতে একদম ৱাইন বাৰ। হেৰৌ খাইছ খা, জহন নামে গৈছ যা। এগৰাকী মাতৃৰ বুকু কিয় সুদা কৰি থৈ গুচি গলি? সেইকাৰণে তোক মই এটা সুন্দৰ নাম দিছোঁ মোৰ ফালৰ পৰা। নন্দিনী কাশ্যপৰ ঠাইত তোক মই নটিনী কাশ্যপ আখ্যা দিছোঁ। আৰু এই নটিনী কাশ্যপৰ পিছে পিছে যেইজন উকিলে যে ওকালতি কৰিবলৈ গৈছে, হেৰৌ সেই উকিলজনৰ পুতেকো খুব সোনকালে যাতে এই পৃথিৱীৰ পৰা বিদায় লয়। তেতিয়া গম পাব এগৰাকী মাতৃ আৰু এগৰাকী পিতৃ বুকু সুদা কৰি যে কাৰোবাক কাঢ়ি লৈ গ'লে, সন্তানক কাঢ়ি লৈ গ'লে কেনেকুৱা অনুভৱ হয়। বাহ, নাৰী কিন্তু তই দেই, চলনাময়ী নাৰী। আচৰিত লাগিছে। এটা কমচে কম তই খবৰ ল'ব পাৰিলিহেঁতেন। ক'ত পাৰিবি? কঠোৰ হৃদয়, তোৰ আকৌ সপোনৰহে ৰজা থাকে। তোৰ দিঠকত বোলে মানুহেই নাই। তেতিয়াহ'লে দিঠকত মানুহেই নাছিল যদি তই বিবাহ পাশত আবদ্ধ হৈছিল কেলে? হেৰৌ নটিনী কাশ্যপ, নিজেতো ধ্বংস হলি আৰু আনকো ধ্বংস কৰিলি।